হেল্ল' এভৰিৱান, নিশ্চয় সকলো ভালে আছে। মোৰো ভাল। গতিকে আজিও ব'লক বেলেগ এটা ৰেচিপি ট্ৰাই কৰোঁ। যিহেতু নতুন নতুন ৰেচিপি বনাই মই ভাল পাওঁ, গতিকে আপোনালোকক ব'লক আজি ধুনীয়া ৰেচিপি এটা বনাওঁ। আজি ৰেচিপিটোৰ কাৰণে মোক লাগিব মাংস, চিকেন লৈছোঁ মই, ধনিয়া লৈছোঁ, বিলাহী, আদা, নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া। এই বস্তু গোটেইকেইটা মিলাই আজি মই বইল চিকেন বনাম। তেল নিদিওঁ হা। তাৰ লগত মই দিম জিৰা গুড়ি, আৰু লগত দিম মই ধনিয়া গুড়ি, তাৰপিছত দিম মই অলপ জলকীয়া গুড়ি। গোটেইখিনি মিলাম। গোটেইখিনি মিলাই পেলাই মই আজি ধুনীয়া এটা বইল চিকেন ৰেচিপি দিম, যিটোত মই তেল নিদিওঁ। এইখিনি এনেকৈ জুইত সেকি ল'ব লাগিব। জুই নাই যে সেইকাৰণে মই গেছতে সেকিছোঁ আৰু ভাড়াঘৰৰ ৰুম যিহেতু আৰু যেন তেন। নহৰু, আদাটো নালাগে দিবলৈ। কেঁচা জলকীয়াখিনি পিচি কৰি ল'ব। তাৰপিছতে খুন্দনাত এনেকৈ গোটেইখিনি উলিয়াই গোটেইখিনি খুন্দি ল'ব লাগিব। তাৰপিছতে পিঁয়াজখিনি মই পুৰা পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ। কাটি ল'লে কি হয়, অকণমান ভাল হয় আৰু এনেকৈ খাবলৈ গোটাকৈ দিয়াতকৈ। তাৰপিছত এখন শুকান কেৰাহী গৰম কৰি লৈ তাত মাংসকেইপিচ দি দিব। তেল নিদিব হা, মাংসখিনি ধুই পেলাই দি দিলে হ'ল। অকণমান তেলটো মাংসৰ যিটো তেল সেইটো থাকিলে ভাল। তাৰপিছত এইটো লৰাই থাকিব অকণমান। তাৰপিছত তাত অকণমান নিমখ দিব। বইল কৰিব এতিয়া হোৱা নাই, এনেকৈ শুকানকৈ হেৰি কৰি পেলাই বিলাহীখিনি, পুৰা বিলাহীখিনি এনেকৈ পিটিকি ল'ব। পিটিকি ল'লে খাবলৈ ভাল হয়। তাৰপিছতে যোনখিনি আমি শুকান কেৰাহী দিছোঁ তাতে পুৰা বিলাহীখিনি মিলাই দিব। মিলাই পেলাই অকণমান লৰাব, মানে ভালকৈ যাতে যিটো বিলাহী মানে টেষ্টটো সেইটো মাংসত সোমাব লাগিব। সেইখিনি অকণমান দেৰি লৰাব। লৰাই তাৰপিছত তাত আমাৰ যোনখিনি আমি পেষ্টটো বনাইছিলোঁ যে আদা, নহৰু, জলকীয়া পিচা, কেঁচা জলকীয়া পিচা গোটেইখিনি, সেইখিনি দিলাই পেলাই ভালকৈ লৰাই দিব। লৰোৱাৰ পিছত অকণমান দেৰি লৰাৰ পিছত কটা আলুখিনি দিব। আলুখিনি বইল কৰিব নালাগে, আপোনালোকে বইল কৰিবলৈ কৰিব পাৰে। মই বইল কৰা নাই। এনেকৈ কটা আলুখিনি দি দিব। তাৰপিছত এই পিঁয়াজখিনি দি দিব। অলপ সিজাৰ পিছত পিঁয়াজখিনি দিব। তাৰপিছতে আমি ইয়াত অকণমান মছলা দিম। এতিয়া জিৰা গুড়ি অকণমান দিম, ধনিয়া গুড়ি অকণমান দিম। তাৰপিছতে অকণমান আমি হেৰি দিম, জলকীয়া গুড়ি দিম। জলকীয়া খালি এটা কথা মনত ৰাখিব, আপোনালোকে জ্বলা খাই ভাল পায় সৰহকৈ দিব। মই দেগী মিৰ্চটো দিছিলোঁ, যিটো জ্বলা নাই যে সেইটোহে দিছিলোঁ দেই। জ্বলা বেছি কালাৰৰ কাৰণে দিছিলোঁ, মই বেছি জ্বলা খাব নোৱাৰোঁ যে। সেইকেইটা দি পেলাই ধুনীয়াকৈ মিক্স কৰি অকণমান গৰম পানী দিব। অকণকৈ দি থাকিব গৰম পানীটো। অকণমান দি দিব, তাৰপৰা অলপ দেৰি লৰাব। তাৰপৰা আকৌ অকণমান দি দিব, তাৰপৰা অকণমান লৰাব। নিমখটো আপোনালোকে নিজৰ যিমানটো টেষ্ট লাগে সিমানটো হিচাপত নিমখটো দিব। তাৰপৰা ধুনীয়াকৈ সিজিবলৈ দিব। সিজা হোৱাৰ পিছত আমি যে শুকান জলকীয়াটো পুৰি থৈছিলোঁ সেইটো ধুনীয়াকৈ মোহাৰি দিব। মই আচলতে হাতে পুৰিব বুলি ভয় লাগিলে, লাহে লাহে ছিঙি দিছোঁ সেইকাৰণে। আপোনালোকে পাৰিলে খুন্দি দিলেও একো নাই, মই এনেকৈ দিলোঁ আৰু আমাৰ মাংস ৰেডি। এতিয়া তাৰপিছত আমি ধুনীয়া টেষ্টৰ কাৰণে কেঁচা ধনিয়া কেইটামান দিম। কেঁচা ধনিয়া দিয়াৰ পিছত আমি ধুনীয়াকৈ গৰম গৰম মাংস গৰম ভাতৰ লগত এতিয়া খাম দেই। এয়া মোৰ মাংস ৰেডি গৰম ভাতৰ লগত, বইল চিকেন। তেল নাই দিয়া, একেবাৰে তেল অকণমান নাই দিয়া। দেখিলে এতিয়া আমি খানা টেষ্ট কৰি চাওঁ কেনেকুৱা আছে। ভালেই হ'ব চাগে, আপোনালোকে ট্ৰাই কৰিব পাৰিব বনাবলৈ, হয়নে? চবেই ট্ৰাই কৰি চাব, কেনেকুৱা পালে মোক জনাব। আৰু যদি ইয়াত যদি বেলেগ কিবা ইনগ্ৰিডিয়েণ্ট ইউজ কৰিব লাগে সেইটোও জনাব। গতিকে মই খাওঁ, আপোনালোকে বনাই খাব। আজিলৈ বাই বাই।